আমাৰ এইখন গাঁও 1962 চনতে ইয়াত বহা 1962 চনৰ পৰা আজি পৰ্যন্ত আমি চৰকাৰক কিমান নিবেদন কৰিছোঁ, কিন্তু আমাৰ চৰকাৰে কোনো আজিলৈকে গুৰুত্ব দিয়া নাই এই মানুহখিনিক। আমি এই বছৰ 2024 এটা আমি সিদ্ধান্ত লৈছোঁ, যদি আমাক এই দলংখন আমাক ৰাইজক নিদিয়ে চৰকাৰে, তেতিয়াহ'লে আমি ভোট বৰ্জন কৰাৰ এটা আমি সিদ্ধান্ত লৈছোঁ। ইয়াত কোনো AJP, BJP, কংগ্ৰেছ ক'বলৈ নাই, কোনো নেতাগিৰি আহি আমাৰ গাঁৱত যাতে ভোট বিচাৰি আহিবলৈ নোৱাৰে, তাৰ কাৰণে আমি গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছোঁ। আৰু দ্বিতীয়তে হ'ল কি, বাৰিষাৰ দিনত আমাৰ যিটো কণ্ডিশ্যন ইয়াত স্কুলৰ ল'ৰা ছোৱালী মানে এই বিদ্যালয়খনলৈ আহিব নোৱাৰে। বিদ্যালয়খনলৈ আহিলে যোৱা বছৰ দুটা ল'ৰা উঠি গৈছিলে, আমি ৰাইজে ধৰি মেলি যেনে প্ৰাণ বচাইছোঁ। আৰু প্ৰতিটো ইলেকশ্যনত আমাৰ MLA মিনিষ্টাৰ সকলো আহে আৰু দলংখনক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতি তেওঁলোকে আজিলৈকে ৰক্ষা কৰা নাই। গতিকে আমি এইবাৰ সকলো ৰাইজে মিলিত হৈ আমি এটা আলোচনা লৈছোঁ। আমাৰ গাঁও উন্নয়ন এখন কমিটি আছে, আমি কমিটিয়ে এবাৰ আলোচনা লৈছোঁ যে আমি এইবাৰ ভোট বৰ্জন কৰিম। যদিহে আমাক দলংখন এমাহ আমি সময় দিছোঁ, এমাহৰ ভিতৰত যদি আমাক এই দলংখনক ব্যৱস্থা কৰি নিদিয়ে, তেনেহ'লে আমি ভোট বৰ্জন কৰিবলৈ আমি অনিবাৰ্য, আমি এইটো মানে ৰাইজৰ এটা হেৰি লৈছোঁ। আচলতে এই সমষ্টিটো কোন সমষ্টিত পৰে? এইটো চিচিবগা সমষ্টিত পৰে, নতুনকৈ পৰিছে। আগত ধেমাজি আছিলে, এতিয়া বৰ্তমান চিচিবগা পৰিছে। তেওঁলোকে প্ৰতিশ্ৰুতিটো দিয়েই। আমাৰ যোৱা বছৰ লোকসভাৰ নিৰ্বাচন যেতিয়া হয়, তেতিয়া আমাৰ বৰ্তমান ৰেণুজ পেগু ডাঙৰীয়া, তেখেতে এই দলংখনে নিজে পাৰ হৈ গৈছে, আৰু তেখেতে তেতিয়া কথা দি থৈ গৈছিলে যে এই দলংখন আপোনালোকক দিয়া ব্যৱস্থা কৰিম। কিন্তু আমি বহুত নিবেদন কৰিছোঁ, মানে 62 চনৰ পৰা আজি পৰ্যন্তলৈকে আমি নিবেদন কৰি মানে আমি ৰাইজ মৰ্মাহত হৈ গৈছোঁ, কিন্তু আমাৰ কথা কোনো আওকাণ কৰা নাই আজিলৈকে। এইখন দলং আমি আজি বিচৰা নহয়, আমি আজি 62 চনৰ পৰাই প্ৰতি জনপ্ৰতিনিধিকে আমি বিচাৰি আছোঁ। DC ছাৰকো আমি কেইবাবাৰো জনাইছোঁ, আৰু পঞ্চায়ততো আমি জনাওঁ, কিন্তু কোনো আমাক এই বস্তুটো দিয়া নাই, বুজিছেনে? ৰেণুজ পেগু ছাৰকো আমি আনি পেলাই আমাৰ এই দলঙেদি পাৰ কৰি নি তেখেতক আমি আদৰণি কৰি আনিছোঁ এই ৰাস্তাৰ পৰা। আদৰণি কৰি আনি তেওঁক আমাৰ নামঘৰত বহুৱাই ছাৰ আমাৰ কণ্ডিশ্যনৰ কথাটো তেওঁক ক'লোঁ। তেতিয়া তেওঁ ক'লে হ'ব, আমি এবাৰ যদি ধেমাজিত মই ওলাই যাওঁ, তেতিয়া আপোনালোকক নিশ্চয় দলংখন দি দিম। কিন্তু নিদিলে, আজিলৈকে নিদিলে, আজিলৈকে তেওঁ দেখাই দিয়াহি নাই।